যোৰহাটবাসীৰ মই এজন বাসিন্দা হিচাপে মই লজ্জিত হৈ সমগ্ৰ অসমবাসীৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা জনাইছোঁ আৰু এই জঘন্য ঘটনা শীঘ্ৰে তদন্ত হ'ব লাগে আৰু এই জঘন্য ঘটনাৰ লগত জড়িত সকলো কাল্পিতক দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি চৰকাৰৰ ওচৰত আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ পৰা অনুৰোধ জনাইছোঁ আৰু আপোনালোক সকলোৱে জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে অপৰাধীৰ ক্ষেত্ৰত বহু কঠোৰতকৈ কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰি আহিছে ইয়াত অপৰাধীৰ কোনো স্থান নাই অপৰাধীৰ কোনো জাতি নাই অপৰাধীৰ কোনো ধৰ্ম নাই আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই সদায় অপৰাধীৰ ক্ষেত্ৰত এক কঠোৰতকৈ কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই প্ৰতিক্ৰিয়া কৰিছে ইতিমধ্যে 13 জনক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আৰু লগতে ফাষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ হ'ব আৰু লগতে 15 দিনৰ চাৰ্জশ্বীট দাখিল কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে মই পুনৰবাৰ সেই যি নিৰজ যুৱকজনক যি নিখংভাৱে হত্যা কৰিলে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ